ওয়েলকাম টু স্টাডি সার্কেল চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি প্ৰথম প্ৰশ্নলৈ আহিছোঁ। দ্য প্লেনিং কমিশ্যন ৱাজ ছেট আপ ইন দ্য ইয়াৰ। ইয়াত অপশ্যনবোৰ দিয়া আছে 1942, 1947, 1950, 1955। পৰিকল্পনা আয়োগ কোনটো বছৰত গঠন কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল চি 1950। 15 মাৰ্চ 1950 চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ। দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কনষ্টিটিউটেড দ্য নীতি আয়োগ টু ৰিপ্লেচ প্লেনিং কমিশ্যন ইন দ্য ইয়াৰ। ভাৰত চৰকাৰে কেতিয়া পৰিকল্পনা আয়োগক আঁতৰাবলৈ নীতি আয়োগ গঠন কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি 2015। 1 জানুৱাৰী 2015 চনত নীতি আয়োগৰ গঠন কৰা হৈছিল। বৰ্তমান নীতি আয়োগৰ চেয়াৰপাৰ্চন হ'ল নৰেন্দ্ৰ মোদী, ভাইচ চেয়াৰপাৰ্চন হ'ল ৰাজীৱ কুমাৰ আৰু চিফ এক্সিকিউটিভ অফিচাৰ হ'ল অমিতাভ কান্ত। দ্য ফাৰ্ষ্ট 5-year প্লেন ৱাজ ফৰ দ্য পিৰিয়ড। ডিউৰেশ্যন অফ ফাৰ্ষ্ট 5-year প্লেন অফ ইণ্ডিয়া ৱাজ 1951 to 1956 and the plan was based on Harud-Damar model. So প্ৰথম পঞ্চবাৰ্ষিকৰ ডিউৰেশ্যন আছিল 1951 to 1956। ইয়াত শুদ্ধ উত্তৰটো হ'ল বি। And duration of the second 5-year plan was 1956 to 1961 and the plan was based on P.C. Mahalanobis. Which of the following 5-year plan given the slogan of Garibi Hatao? তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই গৰিবী হটাও শ্লোগান দিছিলে? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি 5th 5-year প্লেন। আৰু পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ডিউৰেশ্যন আছিল 1974 to 1979। হুইচ ষ্টেট লঞ্চ দ্য অৰুন্ধতী স্কিম? ইয়াত অপশ্যনবোৰ দিয়া আছে উত্তৰ প্ৰদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ, আছাম। কোনখন ৰাজ্যই অৰুন্ধতী আঁচনিখন মুকলি কৰিছে? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি আছাম। অসম চৰকাৰে অৰুন্ধতী আঁচনিখন মুকলি কৰিছে। এণ্ড এজ পাৰ অৰুন্ধতী স্কিম Assam gov to give 10 gram gold to every bride. Pura is a strategy for rural development in India, concept given by former President Dr. APJ Abdul Kalam. What is the full form of Pura? Pura আছিল ভাৰতীয় গ্ৰামীণ বিকাশৰ এক কৌশল আৰু ধাৰণাটো ফৰ্মাৰ প্ৰেছিডেণ্ট APJ আব্দুল কালামে দিছিল। আৰু পুৰাৰ ফুল ফৰ্ম হ'ল ইয়াত শুদ্ধ উত্তৰটো হ'ল চি প্ৰভিজন অফ আৰ্বান এমিনিটিজ টু ৰুৰেল এৰিয়াজ। হু ডিস্কভাৰ্ড টি ইন আছাম? অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল ৰবাৰ্ট ব্ৰুচ। অসমত ৰবাৰ্ট ব্ৰুচে প্ৰথমতে চাহৰ আৱিষ্কাৰ কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট টি ফাৰ্মাৰ অফ আছাম? অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিল? ইয়াত অপশ্যনবোৰ দিয়া আছে মণিৰাম দেৱান, মণিৰাম ফুকন, ফখৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ মণিৰাম দেৱান। হু প্ৰেজেণ্টেড দ্য ফাৰ্ষ্ট আছাম বাজেট ইন 1948 ইন দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথমখন বাজেট 1948 চনত কোনে দাখিল কৰিছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল বিষ্ণুৰাম মেধি। হুইচ প্লেচ ইজ ফেমাছলি ন'ন এজ মানচেষ্টাৰ অফ আছাম? ইয়াত অপশ্যনবোৰ দিয়া আছে কৰিমগঞ্জ, মাজুলী, শুৱালকুছি, যোৰহাট। তলৰ কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল চি শুৱালকুছি। শুৱালকুছি ইজ ফেমাছলি ন'ন এজ মানচেষ্টাৰ অফ আছাম। The world's first institute for research on tea is established in? চাহৰ গৱেষণাৰ বাবে পৃথিৱীৰ প্ৰথমটো গৱেষণা কেন্দ্ৰ কোনখন ঠাইত স্থাপন কৰা হৈছিল? ইয়াত অপশ্যনবোৰ দিয়া আছে যোৰহাট, তিনিচুকীয়া, তেজপুৰ, নামৰূপ। শুদ্ধ উত্তৰটো হ'ল এ যোৰহাট। টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ দ্য ফাৰ্ষ্ট ইনষ্টিটিউট ফৰ ৰিচাৰ্চ অন টি and it was established in 1911. Where is limestone found in Assam? অসমৰ ক'ত চূণশিল পোৱা যায়? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি ডিমা হাছাও এণ্ড কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। ডিমা হাছাও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত চূণশিল পোৱা যায়। হু প্ৰেজেণ্টেড দ্য বাজেট ফৰ আছাম ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2020 to 2021 অন মাৰ্চ 6, 2020? কোনে 2020-21 বিত্তীয়বৰ্ষৰ বাজেট 2020 চনৰ 6 মাৰ্চত দাখিল কৰিছে? ইয়াত শুদ্ধ উত্তৰটো হ'ল চি। As per the Assam Budget 2020-21 announcement, which city to be developed as an iconic site in Assam? ইয়াত অপশ্যনবোৰ দিয়া আছে বৰপেটা, শিৱসাগৰ, তেজপুৰ, চৰাইদেউ। অসম বাজেট 2020-21 ঘোষণা মৰ্মে কোনখন চহৰক আইকনিক ছাইট হিচাপে ডেভেলপ কৰা হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি শিৱসাগৰ। দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়াছ নেশ্যনেল ইনকাম ইজ? ইয়াত অপশ্যনবোৰ দিয়া আছে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, ফৰেষ্ট্ৰি, নান অফ দ্য এবভ।
ভাৰতীয় জাতীয় আয়ৰ মূল উৎস হ'ল, ইয়াত শুদ্ধ উত্তৰটো হ'ল এ এগ্ৰিকালচাৰ। হু ইজ দ্য চেয়াৰমেন অফ 15 ফাইনেন্স কমিশ্যন? ইয়াত অপশ্যনবোৰ দিয়া আছে শক্তিকান্ত দাস, অশোক লাহিড়ী, অনুপ সিং, এন কে সিং। 15 ফাইনেন্স কমিশ্যনৰ অধ্যক্ষ কোন? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি এন কে সিং। ফাইনেন্স কমিশ্যন was established by the President of India in 1951 under Article 280 of the Indian Constitution, and the first chairman of the Finance Commission was K.C. Neugi. ISI mark is given to which of the following products? তলৰ কোনবোৰ প্ৰডাক্টৰ বাবে ISI mark দিয়া হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ ইলেক্ট্ৰিক গুডছ। ISI mark is a mark for industrial products in India. The mark certifies that a product conforms to the Indian standard. Egg mark is a certification mark which assures, ইয়াত অপশ্যনবোৰ দিয়া আছে কোৱালিটি, কোৱান্টিটি, ৱেট, চাইজ। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ কোৱালিটি। এগ মাৰ্ক হ'ল কোৱালিটিৰ চাৰ্টিফিকেশ্যন মাৰ্ক। ফিস্কেল পলিচি ইন ইণ্ডিয়া ইজ ফৰ্মুলেটেড বাই, ভাৰতীয় ৰাজহ বিষয়ক নীতি কোনে প্ৰস্তুত কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ল চি ফাইনেন্স মিনিষ্ট্ৰী। বিত্ত মন্ত্ৰালয়ে ভাৰতীয় ৰাজহ বিষয়ক নীতিবোৰ প্ৰস্তুত কৰে। ৱৰ্ল্ড ইকনমিক আউটলুক ৰিপৰ্ট ইজ পাব্লিছ বাই হুইচ অফ দ্য ফলোয়িং? ৱৰ্ল্ড ইকনমিক আউটলুক ৰিপৰ্ট কাৰ দ্বাৰা প্ৰকাশিত হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ IMF। IMFৰ ফুল ফৰ্ম হ'ল ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড। অন হুইচ ডেট স্বচ্ছ ভাৰত অভিযান ৱাজ লঞ্চ? কিমান তাৰিখে স্বচ্ছ ভাৰত অভিযান লঞ্চ কৰা হৈছিল? 2 অক্টোবৰ 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান লঞ্চ কৰিছিলে। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ 2 অক্টোবৰ। মিছন ইন্দ্ৰধনুষ ইজ ৰিলেটেড উইথ? ইয়াত অপশ্যনবোৰ দিয়া আছে চিলড্ৰেন ছেফটি, ই-কমাৰ্চ, চাইল্ড ভেকচিনেশ্যন, নান অফ দ্য এবভ। ইয়াত শুদ্ধ উত্তৰটো হ'ল চি চাইল্ড ভেকচিনেশ্যন। মিছন ইন্দ্ৰধনুষৰ মেইন এইম আছিল শিশুসকলৰ টীকাকৰণ। এণ্ড মিছন ইন্দ্ৰধনুষ ৱাজ লঞ্চ অন 25 ডিচেম্বৰ 2014। হুইচ অফ দ্য ফলোয়িং ৰিফাইনাৰীজ আৰ ন'ন এজ আছাম একৰ্ড ৰিফাইনাৰী? তলৰ কোনটো ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী হিচাপে কোৱা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল ডি নুমলীগড় ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী হিচাপে কোৱা হয়। According to census 2011, which state has the highest population growth rate? 2011ৰ চেঞ্চাছ মতে কোনখন ৰাজ্যৰ পপুলেশ্যন গ্ৰোথ ৰেট আটাইতকৈ বেছি? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ মেঘালয়া। মেঘালয়ৰ গ্ৰোথ ৰেট আটাইতকৈ বেছি। মেঘালয়ৰ পপুলেশ্যন গ্ৰোথ ৰেট হ'ল 27.95%। এণ্ড একৰ্ডিং টু চেঞ্চাছ 2011, নাগালেণ্ড হেজ নিগেটিভ পপুলেশ্যন গ্ৰোথ ৰেট। আৰু নাগালেণ্ডৰ পপুলেশ্যন গ্ৰোথ হ'ল -0.58%। অটল অমৃত অভিযান এ হেল্থ ইঞ্চুৰেঞ্চ স্কিম হেজ বিন লঞ্চ বাই হুইচ ষ্টেট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? অটল অমৃত অভিযান স্বাস্থ্য বীমা আঁচনিখন কোনখন ৰাজ্য চৰকাৰে মুকলি কৰিছে? ইয়াত অপশ্যনবোৰ দিয়া আছে আছাম, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ আছাম। অসম চৰকাৰে অটল অমৃত অভিযান নামৰ স্বাস্থ্য বীমা আঁচনিখন মুকলি কৰিছে। দ্য বৰাক ভেলী অফ আছাম ইজ ফেমাছ ফৰ কাল্টিভেশ্যন অফ হুইচ ক্ৰপ? ইয়াত অপশ্যনবোৰ দিয়া আছে অইল পাম, টি, চুগাৰ কেন, কফি। অসমৰ বৰাক ভেলীত কুঁহিয়াৰৰ খেতি বেছিকৈ কৰা হয়। ইয়াত শুদ্ধ উত্তৰটো হ'ল চি চুগাৰ কেন। বৰাক ভেলী কুঁহিয়াৰৰ খেতিৰ বাবে বিখ্যাত। হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন ইণ্ডিয়া? ইয়াত অপশ্যনবোৰ দিয়া আছে কৰ্ণাটকা, আছাম, ৱেষ্ট বেংগল, তামিলনাডু। কোনখন ৰাজ্যই চাহ আটাইতকৈ বেছি উৎপাদন কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ল বি আছাম। হু ইজ ন'ন এজ ফাদাৰ অফ ইকনমিক্স? অৰ্থনীতিৰ পিতামহ বুলি কাক কোৱা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ল এ আডাম স্মিথ। আডাম স্মিথ ইজ ন'ন এজ ফাদাৰ অফ ইকনমিক্স। হুইচ অফ দ্য ফলোয়িং ইজ দ্য বেংকাৰ অফ বেংকছ? ইয়াত অপশ্যনবোৰ দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক বেংকাৰ অফ বেংক বুলি কোৱা হয়। চ' ইয়াত শুদ্ধ উত্তৰটো হ'ল বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আজিৰ অন্তিম প্ৰশ্নলৈ আহিছোঁ। দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছ অন? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল? ইয়াত অপশ্যনবোৰ দিয়া আছে 1 এপ্ৰিল 1935, 1 এপ্ৰিল 1936, 1 এপ্ৰিল 1937, 1 এপ্ৰিল 1938। ইয়াত শুদ্ধ উত্তৰটো হ'ল এ 1 এপ্ৰিল 1935।